মানুহে মানুহৰ বাবে উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ মহানুভৱতা টিয়কৰ বিভিন্ন প্ৰান্তত বান সাহায্য বিতৰণ টিয়কৰ বনাই অঞ্চল ৰবি বৰুৱা গাঁও টিয়ক বাগিচাৰ হাতখুলি লাইন আদি অঞ্চলৰ প্ৰায় 250টা পৰিয়ালক আৰ্তজনক সাহায্য প্ৰদান কৰা যায় বানপীড়িত পৰিয়ালসমূহৰ মাজত চাউল দাইল আলু নিমখ পিয়াজ মিঠাতেল চেনি চুজি মেগী পেকেট চাওমিন পেকেট মহমৰা ধূপ জুইশলা চেনিটেৰী পেড পানী বটল আদি খাদ্য সামগ্ৰী বিতৰণ কৰা হয় মানুহ মানুহৰ বাবে উক্ত বাক্যষাৰ সাৰোগত ৰাখি সামান্যতম চেষ্টা কৰিছে অনুষ্ঠানটোৱে এতিয়াও বহুপ্লাবিত অঞ্চলৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ হৈছে সেয়েহে আৰ্তজনৰ বিপদৰ সময়ত থিয় দিছে স্বেচ্ছাসেৱী সংস্থাটোৱে টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ আমি বৰ্তমান আচলতে আজি যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চ আমি গৈছিলোঁ আৰু টিয়কৰ ৰবি বৰুৱা গাঁও বনাই অঞ্চল আৰু চেলেংহাট অঞ্চল এতিয়া বৰ্তমান উপস্থিত হৈছোঁ টিয়কৰ হাতখোলা অঞ্চলত আচলতে গতিকে আমি আজি দিনটোত ইতিমধ্যে আমি প্ৰায় 250 ঘৰ পৰিয়ালক আমি তেওঁলোকৰ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি প্ৰত্যেকটো আচলতে টোপোলাতে প্ৰায় 16 বিধ বস্তু আমাৰ চেনিটেৰী নেপকিনৰ পৰা আৰম্ভ কৰি আটা চাউল দাইল চেনি চুজি মিঠাতেল নিমখ মেগী চাওমিনৰ পৰা আৰম্ভ কৰি আমি প্ৰায় 16 বিধ বস্তুৰে এটা এটা টোপোলা আমি তেখেতসকলক অৰ্পণ কৰিছোঁ আৰু আজি প্ৰায় 1.5 লাখ মান টকাৰ আমি খাদ্য বস্তু আচলতে বিতৰণ কৰিছোঁ উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ ফালৰ পৰা আৰু মৰিয়নি সমষ্টি আৰু টিয়ক সমষ্টিৰ বিভিন্ন অঞ্চলত আচলতে আমি যিমান পাৰোঁ সাধ্য অনুসাৰে আমি দিবলৈ চেষ্টা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996